নমস্কাৰ আপোনালোক সকলোকে আৰএমডি ইনফোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি বাইক এখন এজন ব্যক্তিক বিক্ৰী কৰাৰ পিছত সেই ব্যক্তিজনৰ নামলৈ বাইকখন কেনেকৈ ট্ৰান্সফাৰ কৰিব অৰ্থাৎ ওনাৰশিপ ট্ৰান্সফাৰ কেনেকৈ কৰিব পৰিবহণ বিভাগৰ ৱেবছাইটত গৈ সেই সম্পৰ্কে আজি আলোচনা কৰাৰ প্ৰয়াস কৰিম। গতিকে বলক বেছি পলম নকৰি আমি পুনে সেই কথাখিনিৰ মাজলৈকে আগবাঢ়ো। এতিয়া আপুনি কি কৰিব প্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগলত গৈ সাৰ্চ কৰক বাহন 4.0 সিটিজেন সাৰ্ভিসেস এনেকে টাইপ কৰি পেলাই সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো লিংক ওলাব ইয়াতে ক্লিক কৰি দিয়ক। ওনাৰশিপ ট্ৰান্সফাৰৰ বাবে আপুনি আবেদন কৰিবলৈ যাওঁতে আপোনাৰ মোবাইল নম্বৰটো পৰিবহণ বিভাগৰ ৱেবছাইটত আপডেট হৈ থকাটো দৰকাৰ। যদি আপোনাৰ মোবাইল নম্বৰটো আপডেট হৈ থকা নাই তেতিয়া আপুনি নিজৰ মোবাইল নম্বৰটো কেনেকৈ আপুনি পৰিবহণ বিভাগৰ ৱেবছাইটত আপডেট কৰিব সেই সম্পৰ্কে মই আগতে বনোৱা ভিডিঅ' এটা আছে, আপোনালোকে চাই ল'ব, লিংকটো দিয়া আছে। এতিয়া আপুনি এই পেজটোত অহাৰ পিছত আৰচি বুক মতে বাইকখনৰ নাম্বাৰটো শুদ্ধকৈ মাৰি পেলাই আপুনি তলতে টিক বক্সত ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিয়ক। আকৌ এফালে ৰাইট সাইডত প্ৰচিডত ক্লিক কৰি দিয়ক। এতিয়া আপুনি এপ্লাই ফৰ ট্ৰান্সফাৰ অফ ওনাৰশিপ সেলাৰ এই অপচনত ক্লিক কৰি দিয়ক। ক্লিক কৰি পেলাই আপুনি ইয়াতে এই যে টাৰ্মছ এণ্ড কণ্ডিশ্যন কেইটা চাই পেলাই আপুনি তলৰ যেটো টিক বক্স ইয়াতে ক্লিক কৰি পেলাই প্ৰচিডত ক্লিক কৰি দিব। তাৰ পিছতে আপুনি কি কৰিব আৰচি বুক মতে আপোনাৰ বাইকখনৰ চেচিছ নাম্বাৰৰ লাষ্টৰ 5টা সংখ্যা আপুনি ইয়াতে ভৰাই পেলাই ভেৰিফাই ডিটেইলছত ক্লিক কৰি দিয়ক। তাৰ পিছত অথেন্টিকেট ইউৰসেলফ ইউজিং মোবাইল OTP ইউজিং আধাৰ দুটা অপচন ওলাইছে, আপুনি ইউজিং আধাৰ অপচনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আকৌ আধাৰ OTP অপচনটোত ক্লিক কৰক। এনেকৈ ক্লিক কৰি পেলাই আধাৰ নাম্বাৰ অপচনটোত আকৌ ক্লিক কৰক। ক্লিক কৰি পেলাই আধাৰ নাম্বাৰটো সেলাৰৰ বহুৱাই দিয়ক। বহুৱাই দি পেলাই আপুনি তলত যে আছে যেটো টিক বক্স সেটো দেখিছে ইয়াতে ক্লিক কৰক। গেট OTP অপচনত ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ যেটো আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰ যেটো OTP-টো গৈছে OTP-টোত আপুনি বহুৱাই ভেলিডেট OTP তেনেকৈ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত তেতিয়া মনত ৰাখিব আপুনি যদি আপোনাৰ বাইকখন ৰাজ্যৰ বাহিৰলৈকে ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহলে আপোনাক NOC-ৰ প্ৰয়োজন হ'ব। সেই NOC কপিটো ডাউনলোড কৰিবলৈ হলে আপুনি ক্লিক হিয়াৰ অপচনটো যে দেখিছে তাতে ক্লিক কৰিল NOC কপিটো ডাউনলোড কৰি লওক। তাৰ পিছতে আপোনাৰ ট্ৰান্সফাৰ অফ ওনাৰশিপ যে এই অপচনটো দেখিছে ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়ক, অকণমান ৱেইট কৰক। এতিয়া তাৰ পিছতে চাওক এতিয়া আপুনি কি কৰিব লাগিব ট্ৰান্সফাৰ অৰ্থাৎ বায়াৰ ডিটেইলছ বিলাক আপুনি ইয়াতে ভৰাব। ইয়াতে আপোনাৰ আছে নিউ ওনাৰ নেম, আপুনি যিজনক বিক্ৰী কৰিছে নতুনকৈ যিজন ওনাৰ হ'ব তেখেতৰ নামটো ইয়াতে লিখি দিয়ক। আপুনি এনেকৈ নামটো লিখি দিলোঁ মই। দিয়াৰ পিছতেই ওনাৰশিপ টাইপটো এটো ইন্ডিভিজুৱেল সিলেক্ট কৰিলোঁ। তাৰ পিছত ফাদাৰ্স নেম অৰ্থাৎ যিজন ব্যক্তিয়ে বাইকখন কিনিছে তেখেতৰ দেউতাকৰ নামটো ইয়াতে আপুনি দি দিয়ক। এনেকৈ দেউতাকৰ নামটো ভৰাই দিলোঁ। তাৰ পিছতে আহিলে নিউ ওনাৰ কেটেগৰী, তেওঁ ST SC OBC যেটো হয় কেটেগৰীটো দি দিয়ক। মই ইয়াতে ST সিলেক্ট কৰিছোঁ। তাৰ পিছতে আহিলে সেল এমাউন্ট, কিমান টকাত বাইকখন বিক্ৰী কৰা হৈছে গাড়ীখন হেতু এমাউন্টটো আপুনি ইয়াতে লিখি দিয়ক। তাৰ পিছতে আহিলে ডেটটো কোন তাৰিখত বিক্ৰী কৰিছে, প্ৰথমে ইয়াৰটো তাৰ পিছত মান্থটো তাৰ পিছত ডেটটো সিলেক্ট কৰি পেলাই এনেকৈ দি দিয়ক। তাৰ পিছত নিউ ওনাৰ্স মোবাইল নম্বৰ ইয়াতে নতুনকৈ যিজন ব্যক্তিয়ে বাইকখন কিনিছে তেখেতৰ মোবাইল নম্বৰটো ইয়াতে দি দিয়ক। তাৰ পিছতে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চাই পেলাই টিক বক্সত ক্লিক কৰক। ক্লিক কৰি পেলাই সেভ অপচনত ক্লিক কৰি দিয়ক। এনেকৈ সেভত ক্লিক কৰি অকণমান ৱেইট কৰক। এতিয়া আপুনি সেলাৰজনে ইনিচিয়েট কৰা এই এপ্লিকেশ্যন নাম্বাৰটো আপুনি ফটো মাৰি লৈ লওক, নতুবা কৰবাত লিখি ৰাখক, এইটো আপোনাক প্ৰয়োজন হ'ব। তাৰ পিছতে আকৌ অকেত ক্লিক কৰি পেলাই পুনৰবাৰ আগতে দেখুৱাৰ নিচিনাকৈ বাহন 4.0 সিটিজেন সাৰ্ভিসেছত গৈ পেলাই আৰচি বুক মতে বাইকখনৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো মাৰি পেলাই ইয়াতে আপুনি টিক বক্সত ক্লিক কৰি প্ৰচিডত ক্লিক কৰি পুনৰ প্ৰচিডৰ ওপৰত ক্লিক কৰি দিব। তাৰ পিছতে 3 নম্বৰ যেটো অপচন আছে এপ্লাই ফৰ ট্ৰান্সফাৰ অফ ওনাৰশিপ বায়াৰ এই অপচনত ক্লিক কৰি দিয়ক।
এতিয়া আপোনাক এই কথাখিনি কৈছে ওনাৰশ্বিপ ট্ৰান্সফাৰৰ বাবে এপ্লিকেশ্যনখন প্ৰথমে সেলাৰে ইনিচিয়েট কৰিব লাগিব যদি কৰা নাই প্ৰথমে সেলাৰক ইনিচিয়েট কৰিব কৈছে এইখিনি আমাৰ হৈ গৈছে এতিয়া আমি টিক বক্সত ক্লিক কৰিছোঁ ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিছোঁ প্ৰচিডত ক্লিক কৰি পেলাই যিটো এপ্লিকেশ্যন নাম্বাৰ আমি লিখি ৰাখিছিলোঁ অলপ আগতে সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ভৰাই পেলাই ভেৰিফাই ডিটেইলছ অপশ্যনত আমি ক্লিক কৰি দিছোঁ ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আগৰ ধৰণে সেলাৰৰ যেনেকৈ আমি আধাৰ ডিটেইলছ দি পেলাই আমি কি কৰিছিলোঁ এনেকৈ আধাৰ OTP অপশ্যন সিলেক্ট কৰি আধাৰ নাম্বাৰ সিলেক্ট কৰি পেলাই আমি আধাৰ নাম্বাৰ দি পেলাই যেনেকৈ গেট OTPত আমি ক্লিক কৰিছিলোঁ তেনেকৈ একে ধৰণে আমি এবাৰ বায়াৰ অৰ্থাৎ কিনোতাৰো তেনেকৈ আমি আধাৰ ডিটেইলছ দি পেলাই গেট OTPত ক্লিক কৰি দিছোঁ তাৰ পিছত বায়াৰ যেটো আধাৰৰ সৈতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ সেই মোবাইল নম্বৰ যেটো OTP গৈছে OTPটো ভৰাই পেলাই ভ্যালিডেট OTPত ক্লিক কৰি দিছোঁ এইখিনিতে এটা কথা যদি আপুনি ট্ৰান্সফাৰ কৰিব বিচৰা বাইকখন অকল ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেন্তে প্ৰথমটো যেটো অপশ্যন আছে ইয়াতে আপুনি টিক কৰিব আৰু যদি আপুনি ট্ৰান্সফাৰ কৰিব বিচৰা বাইকখন ফাইনান্সত লোৱা আছিল আৰু ফাইনান্সত EMI দি ইতিমধ্যে শেষ হোৱাৰ পিছত RC বুকখনৰ পৰা ফাইনান্সাৰ নামটো আঁতৰাই ওনাৰশ্বিপ ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহলে ওপৰ দুইটা অপশ্যনতে ক্লিক কৰি দিব তাৰ পিছতে আপুনি দেখিব বায়াৰ যিজন বায়াৰ আছিলে কিনোতা তেখেতৰ আধাৰ কাৰ্ড মতে গোটেইখিনি ডিটেইলছ লৈ লৈছে যেহেতু আমি আধাৰ কাৰ্ডৰ মতে OTP দি পেলাই আমি সেইখিনি কাম কৰিছোঁ ইতিমধ্যে গতিকে ডিটেইলছখিনি আপোনাৰ ইয়াত আছে যিখিনি ডিটেইলছ নাই বা যিখিনি খালি আছে সেইখিনি হোৱাইট হৈ আছে সেইকেইটাত আপুনি বাকি যিবিলাক ডিটেইলছ বিলাক বিচাৰিছে সেইখিনি ফিল আপ কৰি দিয়ক যিখিনি আধাৰ কাৰ্ড মতে লৈছে সেইখিনি নালাগে সেইখিনি হৈয়ে আছে সেইখিনি আপুনি একো কৰিব নোৱাৰে বাকি যি লেণ্ডমাৰ্ক আছে বা পেন নাম্বাৰ আছে ইমেইল আইডি আছে একেটা আপুনি ভৰাই দিওঁ বুলিলে দিব পাৰে একেটা নিদিলেও হয় মেন্ডেটৰী ফিল নহয় যেকেটা মেন্ডেটৰী ষ্টাৰ মাৰ্ক দিয়া আছে এইখিনি আপুনি সকলোবিলাক ধুনিয়াকৈ ফিল আপ কৰাৰ পিছত বায়াৰজনৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেতিয়াহলে ওপৰৰ সেম এজ কাৰেন্ট এড্ৰেছ অপশ্যনত আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি দেখিব আপোনাৰ বাইকখনৰ ইনস্যুৰেন্স পলিউশন কেতিয়ালৈকে ভ্যালিডিটি আছে সেইখিনি দেখাৱাৰ পিছত আপুনি তলত দেখিব আপোনাক এটা এমাউন্ট পেমেন্ট কৰিবলৈ কোৱা হৈছে আপুনি যদি আপোনাৰ ওনাৰশ্বিপ ট্ৰান্সফাৰ বাহিৰেও আপুনি হাইপথিকেশন টাৰ্মিনেশন অৰ্থাৎ RC বুকৰ পৰা আপুনি ফাইনান্সাৰ নামটো আঁতৰাব বিচাৰিছে তেতিয়াহলে আপুনি অলপ বেছিকৈ পেমেন্ট কৰিব লাগিব এতিয়া মই যেহেতু অকল ওনাৰশ্বিপ ট্ৰান্সফাৰ কাৰণেহে এপ্লাই কৰিছো গতিকে মই ওনাৰশ্বিপ ট্ৰান্সফাৰ RC বুক প্ৰিন্টিং আৰু এডিশনাল ফিজ ধৰি পেলাই মুঠতে মই 225 টকা মোক পেমেন্ট কৰিব কোৱা হৈছে মই সকলোবোৰ তথ্য পাতি যদি ঠিকে থাকে আছে শুদ্ধ হৈ আছে তেতিয়াহলে আমি এই এমাউন্টটো পেমেন্ট কৰিব কাৰণে আগবাঢ়িম গতিকে এখিনি চালো চাই পেলাই আমি যেটো টিক বক্স আছে টিক বক্সত ক্লিক কৰি দিলো ক্লিক কৰি পেলাই কনফাৰ্ম ডিটেইলছত ক্লিক কৰি দিলো ক্লিক কৰি পেলাই আমি 225 টকা পেমেন্ট কৰিব ই গ্ৰেছ এটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত টিক বক্সত ক্লিক কৰিলো ক্লিক কৰি সাবমিটত ক্লিক কৰি দিলো এতিয়া আমি 225 টকা পেমেন্ট কৰিবলৈ গৈ আছো যেটো আপুনি ইন্টাৰনেট বেংকিং UPI ATM কাৰ্ড অথবা ডেবিট কাৰ্ড যোগেদি আপুনি পেমেন্ট কৰিব পাৰিব মই ইয়াতে পেমেন্ট গেটৱে অপশ্যন গৈ পেলাই ATM কাৰ্ড মই সিলেক্ট কৰিম পেমেন্ট গেটৱে অপশ্যনত গৈ প্ৰথমে ইয়াতে যিকোনো এটা বেংক সিলেক্ট কৰক আপুনি কানাড়া IDFC বহুত কেটা বেংক আছে নহয় ইয়াতে চাব আপুনি কানাড়া বেংক IDFC যিকোনো এটা সিলেক্ট কৰক সিলেক্ট কৰি পেলাই এগ্ৰি অপশ্যনত ক্লিক কৰি পেলাই প্ৰসিড ফৰ পেমেন্ট অপশ্যনত ক্লিক কৰি দিয়ক এটো ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত এই পেজটো ওলাব এতিয়া আপুনি টাৰ্মছ এণ্ড কন্ডিশনত ক্লিক কৰি কনফাৰ্ম পে অপশ্যনত ক্লিক কৰি দিয়ক আৰু লিভত ক্লিক কৰি দিয়ক এতিয়া মই ATM কাৰ্ডৰ অপশ্যনটো বাছি লৈছো পেমেন্ট কৰিবৰ কাৰণে গতিকে ATM কাৰ্ড নাম্বাৰ এক্সপায়াৰি মান্থ ATM ৰ আন্তঃপিতি টকা CVV কোড আদি শুদ্ধকৈ বহুৱাই পেলাই মই মেক পেমেন্ট অপশ্যনত ক্লিক কৰি দিছো ক্লিক কৰি পেলাই যেটো মোৰ বেংকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ OTP টো গৈছে OTP টো বহাই মেক পেমেন্ট অপশ্যনত আকৌ ক্লিক কৰি দিছো এতিয়া অকনমান ওয়েট কৰি দিয়ক দেখিব আপোনাৰ পেমেন্টটো হৈ গৈছে এখন সাকসেসফুলি হৈ গৈছে যে এটো চালানটো পাই যাব আপুনি ফটো মাৰি ৰাখক নতুবা আপুনি লিখি ৰাখিব পাৰে তাৰ পিছতে আপোনাক এতিয়া চাওক আপোনাৰ আপলোড ডকুমেন্টছ অপশ্যনত গৈ আপোনাক এইসমূহ ডকুমেন্ট আপলোড কৰিবলৈ কোৱা হৈছে যথাস্থানত বায়াৰ আৰু সেলাৰ দুইজনে সাইন কৰি শুদ্ধভাৱে আপোনাক আপলোড কৰিব কোৱা হৈছে সকলো ডকুমেন্ট আপুনি শুদ্ধভাৱে সাবমিট কৰাৰ পিছত আপুনি ফাইনেল সাবমিট কৰিব পাৰিব এতিয়া চাওক আটাইতকৈ ইম্পৰ্টেন্ট ইনখন ফৰ্ম এইখন চাওক ফৰ্ম 29 প্ৰথমে এইখন মই প্ৰিন্ট কৰি লৈছো এনেকৈ সেভ কৰি প্ৰিন্ট কৰি লম তাৰ পিছত ফৰ্ম 30 এনেকৈ ডাউনলোড কৰি প্ৰিন্ট কৰি লম তাৰ পিছত ৰিসিপ্টটো এটা কিটা এনেকৈ ডাউনলোড কৰি প্ৰিন্ট কৰি লম
এতিয়া মই ফৰ্ম 29 ফৰ্ম 30কে আদি কৰি আটাইকেইটা ডকুমেণ্ট কাষত মই দিছোঁৱেই আটাইকেইটা ডকুমেণ্ট মই কি কৰিম য'ত সাইন কৰিব লাগে ফৰ্ম 29 আৰু ফৰ্ম 30 সেইখিনিত সাইন কৰাই পেলাই বায়াৰ সেলাৰ সাইন কৰাই পেলাই আটাইকেইটা ডকুমেণ্টকে 500 KB তলত PDF বনাই ল'ম আমি এতিয়া আপলোড কৰিবৰ কাৰণে এতিয়া আটাইখিনি ডকুমেণ্ট প্ৰথমে আমি আপলোড কৰিম আপলোড কৰাৰ পিছত সকলোবিলাক ঠিকে থাকে হোৱাৰ পিছত আমি ফাইনেল সাবমিশন কৰিম এইকেইটা ডকুমেণ্ট আমি এনে ধৰণে আমি আপলোড কৰিব লাগিব মই কাষতে আপোনালোকক দেখাই দিছোঁ এতিয়া সেই আগৰ ধৰণে বাহন 4.0 সিটিজেন সাৰ্ভিসেছত গৈ পেলাই প্ৰথমে বাইকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো মাৰিলোঁ ইয়াতে মাৰি পেলাই টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি প্ৰচিডত ক্লিক কৰি আকৌ এবাৰ প্ৰচিডত মাৰি দিলোঁ প্ৰচিডত মৰাৰ পিছত কাষত যে দেখিছে ষ্টেটাছ অপশ্যনত যাব ষ্টেটাছত গৈ আপলোড পেণ্ডিং ডকুমেণ্টছ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত যেটো বাইকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিয়ক আকৌ এবাৰ চেচিছ নাম্বাৰ লাষ্ট 5টা ডিজিট 5টা সংখ্যা আৰু এপ্লিকেশ্যন নাম্বাৰটো বহাই ভেৰিফাইড ক্লিক কৰি দিয়ক ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটো আপুনি জেনাৰেট OTP অপশ্যনত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো OTP টো গৈছে এতিয়া আপুনি সেই OTP টো ইয়াতে এন্টাৰ OTP অপশ্যনত এন্টাৰ কৰি সাবমিটত ক্লিক কৰি দিয়ক সাবমিটত ক্লিক কৰাৰ পিছত এতিয়া আপুনি চাওক আপুনি আপলোড ডকুমেণ্ট অপশ্যনত যাব গৈ পেলাই I agree যেটো টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সত ক্লিক কৰি ওকেত ক্লিক কৰি দিয়ক এতিয়া আপুনি বায়াৰ অৰ্থাৎ কিনুটাৰ এই সমূহ ডকুমেণ্ট আপুনি আপলোড কৰিব লাগিব এতিয়া চাওক প্ৰথমে কি ডকুমেণ্ট আপলোড কৰিব কিনুটাজনৰ কাৰেন্ট অৰ্থাৎ বৰ্তমানৰ এড্ৰেছটো যদি আধাৰ লগত মিল নাই তেতিয়াহলে এড্ৰেছ প্ৰুফটো হিচাপে যিকোনো এটা ডকুমেণ্ট আপলোড কৰিব কৈছে মোৰ যেটো মিল আছে গতিকে মই ইয়াতে কি কৰিম কিনুটাৰ আধাৰ কাৰ্ডটোকে মই আকৌ এবাৰ এনেকৈ আপলোড কৰি দিছো মনত ৰাখিব এনেকৈ আপলোড কৰাৰ পিছত আপলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এই টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সটো ওলাব এই টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সটোত টিক কৰি পেলাই ওকে কৰি দিলেহে কিন্তু আপোনাৰ ডকুমেণ্টটো আচলতে আপলোড হ'ব মনত ৰাখিব প্ৰথমতে আটাইকেইটা ডকুমেণ্ট এটা এটাকৈ আপলোড কৰি লৈছো সেকেন্ডত কি কৈছে মোক এড্ৰেছ প্ৰুফ অফ পাৰ্চেজাৰ এতিয়া কিনুটাৰ এড্ৰেছ প্ৰুফ হিচাপে মই আকৌ ইয়াতে আধাৰ কাৰ্ডটোকে আপলোড কৰি দিছো ইয়াতে আধাৰ কাৰ্ডটোকে আপলোড কৰি দিছো এড্ৰেছক আপলোড হৈ গৈছে প্ৰথমে মই ডকুমেণ্ট কেইটা আপলোড কৰি দেখাই লৈছো আটাইকেইটা তাৰ পিছত ফৰ্ম 29 খন মই এবাৰ আপলোড কৰিছো ইয়াতে মই এখন আপলোড কৰিছো তাৰ পিছত ফৰ্ম 30 এখন আপলোড কৰিছো এটা সিলেক্ট কৰি আপলোড কৰিছো ফৰ্ম 29 ফৰ্ম 30 একেটাৰ বাদেও বাকি যি ডকুমেণ্ট লাগিব মই ইতিমধ্যে অলপ আগতে আপোনালোকক দেখুৱাইছিলো ভিডিওটিৰ মাজতে যে সেই ডকুমেণ্টখিনি আপোনালোকে গোটেই কেইটা ডকুমেণ্ট ফটো মাৰি ধুনিয়াকৈ 500 KB তলত PDF বনাই লওক PDF বনাই লৈ পেলাই ধুনিয়াকৈ এটা এটাকৈ আপলোড কৰক এনেকৈ গোটেই কেইটা ডকুমেণ্ট এটা এটাকৈ আপলোড কৰক RC বুক পলিউশন সাৰ্টিফিকেট ইন্সুৰেন্স কপি ফৰ্ম 30 ফৰ্ম 29 আধাৰ কাৰ্ড পান কাৰ্ড গোটেই বস্তুখিনি আপুনি আনেকৈ আপলোড কৰক আপলোড কৰাৰ পিছত এটো সব লাষ্টত মই আহি PUC সাৰ্টিফিকেট পলিউশন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেট খন আপলোড কৰিব লৈছো পলিউশন সাৰ্টিফিকেট খন এতে মই এনেকৈ পলিউশন খন আপলোড কৰিছো আপলোড কৰাৰ পিছত চাওক আপোনাৰ ডকুমেণ্ট কেইটা তেতিয়াহে আসলতে আপলোড হ'ব যদি আপুনি ইয়াতে কিটা ডকুমেণ্ট আপলোড কৰি পেলাই আকৌ আপলোড অপশ্যনত ক্লিক কৰিব লাগিব দেখিছেনে আপলোডত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ যেটো টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সটো ওলাব ইয়াতে টিক কৰিব টিক কৰি ওকেত ক্লিক কৰি দিব তেতিয়াহে আপোনাৰ আসলতে ডকুমেণ্ট কেইটা আপলোড হ'ব এনেকৈ প্ৰতিটো ডকুমেণ্টৰ ক্ষেত্ৰতে আপুনি কৰিব লাগিব তেতিয়াহে আপোনাৰ আটাইকেইটা ডকুমেণ্ট আপলোড হ'ব এনেকৈ প্ৰতিটো ডকুমেণ্টৰ ক্ষেত্ৰতে আপুনি তেনেকৈ আপলোড কৰাৰ পিছত আপুনি আপলোড অপশ্যনত গৈ পেলাই টাৰ্মছ এণ্ড কণ্ডিশ্যন বক্সত টিক কৰাৰ পিছত প্ৰচিড ফাৰ্ডাৰ অপশ্যনত ক্লিক কৰিব লাগিব এতিয়া আটাইখিনি ডকুমেণ্ট আপলোড হোৱাৰ পিছত প্ৰচিড ফাৰ্ডাৰ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া আপুনি কি কৰিব সাবমিট ডকুমেণ্টছ অপশ্যন দেখিছেন ইয়াতে ক্লিক কৰি দিব যদি আটাইখিনি ডকুমেণ্ট আপলোড হৈছে এতিয়া চাব কথা এটা চাব প্লিজ আপলোড অল দা ৰিকোয়াৰ্ড ডকুমেণ্টছ দেন ইউ উইল বি এবল টু ডু ফাইনেল সাবমিশন অফ এপ্লিকেশ্যন অৰ্থাৎ সকলোবিলাক ডকুমেণ্ট আপলোড কৰিলেহে আপুনি ফাইনেল সাবমিশন কৰিব পাৰিব মোৰ ক্ষেত্ৰত কি হ'ল মই ফৰ্ম 30 টো মই ইচ্ছা কৰি ফৰ্ম 30 টো আপলোড কৰা নাছিলো
গতিকে থাকি গৈছে মোৰ গতিকে মই আকৌ আপলোড অপশ্যনত ক্লিক কৰি পেলাই অ'কে ক্লিক কৰি দিছোঁ ক্লিক কৰি পেলাই থাকি যোৱা যিখন ফৰ্ম 30 সেই ফৰ্ম 30 খন আপলোড কৰি দিছোঁ মই এইটো আপোনালোকক দেখুৱাবলৈকে কৰিছোঁ যদি কিবা কাৰণত ডকুমেণ্ট এনেকৈ ভুলতো ৰৈ যায় তেতিয়াহ'লে আপুনি আকৌ পিছত এনেকৈ আপলোড অপশ্যনত গৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি অ'কে কৰি দি পেলাই আপুনি আকৌ আপলোড কৰি দিলেই হৈ যাব গতিকে সেই তেতিয়া আৰু একো প্ৰব্লেম নাথাকে তাৰপিছতে আপুনি প্ৰচিড ফাৰ্ডাৰ অপশ্যনত ক্লিক কৰি দিব তাৰপিছতেই সাবমিট ডকুমেন্টছ অপশ্যনত ক্লিক কৰি দিয়ক সাবমিট ডকুমেন্টছত ক্লিক কৰাৰ লগে লগে এই মেছেজটোৱে আপোনাক কি কৈছে চাওক আপোনাক কৈছে ডকুমেন্টছ আপোনাৰ আপডেট হৈ গৈছে সাবমিট হৈ গৈছে সেই কথাটো কৈছে আৰু কৈছে যে আপোনাক ষ্টেটাছ অপশ্যনত গৈ পেলাই ৰিপ্ৰিন্ট ৰিচিভ অপশ্যনত গৈ পেলাই আপোনাক ৰিচিপ্টটো প্ৰিন্ট কৰি ল'ব কৈছে গতিকে আমি এতিয়া ৰিচিপ্টটো প্ৰিন্ট কৰি ল'ম তাৰ বাবে আমি ষ্টেটাছত গৈছোঁ ষ্টেটাছত গৈ পেলাই কি কৰিছোঁ ৰিপ্ৰিন্ট ৰিচিভ ফৰ্ম অপশ্যনত গৈ ৰিপ্ৰিন্ট ৰিচিভ অপশ্যনত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত ইয়াতে আমি কি কৰিম এতিয়া এই যে সিলেক্ট ট্ৰানজেকশ্যনত এটো এপ্লিকেশ্যন সিলেক্ট কৰিছোঁ তাৰ পিছত সিলেক্ট এপ্লিকেশ্যনত এটো অনলাইন সাৰ্ভিস সিলেক্ট কৰিছোঁ সিলেক্ট কৰি পেলাই তাৰ পিছত এপ্লিকেশ্যন নম্বৰটো ইয়াতে এন্টাৰ কৰি দিছোঁ এপ্লিকেশ্যন নম্বৰটো দি দিছোঁ এতিয়া আমি সিলেক্ট ট্ৰানজেকশ্যন তাৰ পিছত এপ্লিকেশ্যন আৰু এপ্লিকেশ্যন নম্বৰ আৰু কেপচা এই আটাইকেইটা বস্তু বহুৱাৰ পিছত আমি শো ডিটেইলছত ক্লিক কৰি দিছোঁ শো ডিটেইলছত ক্লিক কৰাৰ পিছতে আমি সোঁফালে দেখিছেনে প্ৰিন্ট ৰিচিভ অপশ্যনটো পাইছোঁ ইয়াতে ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত এতিয়া লাষ্টত চাওক স্টেপ 1 স্টেপ 2 স্টেপ 3 ফাইনেল সাবমিট অপশ্যনত এতিয়া আমি ক্লিক কৰি দিম এতিয়া ইয়াতে আমি ফাইনেল সাবমিট কৰি দিছোঁ এতিয়া চাওক আপোনাক কৈছে এপ্লিকেশ্যন ইজ সাবমিটেড সাকসেসফুলি নো নিড টু ভিজিট RTO application is under process at RTO where you have applied অৰ্থাৎ আপোনাক কৈছে আপোনাৰ এপ্লিকেশ্যন সাকসেসফুলি সাবমিট হৈ গৈছে RTO অফিস আপুনি ফিজিক্যালি ভিজিট কৰাৰ প্ৰয়োজন নাই এতিয়া আপুনি যেটো RTO ত এপ্লাই কৰিছে তাতে আপোনাৰ এপ্লিকেশ্যনখন প্ৰসেসিংত আছে সেই কথাটো কৈছে সো আজিৰ ভিডিওটিত আমাৰ ভেহিকল ওনাৰশিপ ট্ৰান্সফাৰ সম্পৰ্কত এইখিনি কথা আলোচনা কৰিবলগীয়া আছিল আশা কৰোঁ আপোনালোকে ভিডিওটি চাই ভাল পাব ভিডিওটি ভাল পালে লাইক কৰিব কমেন্ট কৰিব লগতে আৰু এটা অনুৰোধ কৰোঁ যদি মোৰ চেনেলটো নতুন কাইন্ডলি তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ